হয় সঁচাকৈয়ে আসলতে উখল মাখল এক পৰিৱেশ সঁচাকৈয়ে এক নান্দনিক দৃশ্যৰ সাক্ষী হ'বলৈ গৈ আছে বজালীবাসীৰ লগতে সমগ্ৰ অসমবাসী। এই মুহূৰ্তত মই বজালী সত্ৰৰ পৰা যি অনুষ্ঠান ইয়াত পৰিৱেশন কৰা হৈছে প্ৰতীকপট বজালী সত্ৰৰ প্ৰতীকপট দেখুৱাইছোঁ আৰু বজালী সত্ৰৰ যিখিনি মানুহ তেওঁলোকে সুন্দৰকৈ হোলী গীত পৰিৱেশন কৰিছে। এই মুহূৰ্তত যেন ফাগুন নামি আহিছে, হোলী নামি আহিছে, ফাকুৱাৰ সেই আনন্দ যেন সঁচাকৈয়ে বজালীৰ ৰাজপথত নামি আহিছে। এই পৰিৱেশ আমি দেখুৱাই আছোঁ। আনন্দ দিয়া হে কৈলা বাবা এক সুন্দৰ নান্দনিক পৰিৱেশ। আৰু এই মুহূৰ্তত মই যিখন গাড়ীত সভাপতিক আদৰি নিয়া হ'ব সেই গাড়ীৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইখনেই শংখৰাজ সজ্জিত বাহন, যিখন বাহনত সভাপতিক আদৰি নিয়া হ'ব। এই মুহূৰ্তত আমি এই বাহনখন দেখুৱাইছোঁ। ইয়াতেই নৱনিৰ্বাচিত সভাপতি বসন্ত কুমাৰ গোস্বামীক বহুৱাই আদৰি নিয়া হ'ব। যি ভট্টদেৱ ক্ষেত্ৰ, সেই ভট্টদেৱ ক্ষেত্ৰলৈ আদৰি নিয়া হ'ব। সুন্দৰকৈ এই বাহনখন সজাই পৰাই তোলা হৈছে আৰু এই বাহনতে কিছুক্ষণ পিছত নৱনিৰ্বাচিত সভাপতি বসন্ত কুমাৰ গোস্বামীক বহুৱাই ইয়াত এই যি নান্দনিক সাংস্কৃতিক সমদল প্ৰায় 3 কিলোমিটাৰ জোৰা এই নান্দনিক সাংস্কৃতিক সমদলেৰে আদৰি নিয়াৰ ব্যৱস্থা কৰা হৈছে। সেই দৃশ্য আমি দেখুৱাইছোঁ আৰু এইদৰে এতিয়া সাজু হৈছে সেই সাংস্কৃতিক সমদলৰ দৃশ্য। আন এটা আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। বয়সীয়াল লোকসকলে কি সুন্দৰকৈ নাম পৰিৱেশন কৰি আছে। ইতিমধ্যে ভোগেশ্বৰ মন্দিৰ যি ওলোৱাৰ ভোগেশ্বৰ মন্দিৰ প্ৰদৰ্শন কৰাৰ লগতে এক সুন্দৰকৈ খঞ্জৰী নাম প্ৰদৰ্শন কৰিছে বয়সীয়াল লোকসকলে। এই মুহূৰ্তত খঞ্জৰী নামৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া খঞ্জৰী নামৰ দৃশ্য। থালে নধয়েলে মই নুভুন দিলে অলক্ষে কভন যাই পাৰ অলক্ষে এইদৰে বয়সীয়াল লোকেও সুন্দৰকৈ তেওঁলোকৰ যি কৃষ্টি খঞ্জৰী নাম বজালীৰে খঞ্জৰী নাম সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। আমি আন এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এয়া এক সুন্দৰ দৃশ্য অংশগ্ৰহণ কৰিছে বজালীৰ পৰাই আৰু সেই দৃশ্য আমি দেখুৱাই আছোঁ। তেওঁলোকে তেওঁলোকৰ যি কৃষ্টি তেওঁলোকে প্ৰদৰ্শন কৰিছে। জোনা নামৰ দৃশ্য, জোনা নামৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া জোনা নামৰ দল। আচলতে বজালীৰ যি সংস্কৃতি, জোনা নাম হওক, বীৰ নাম হওক, খঞ্জৰী নাম হওক, সঁচাকৈয়ে এক অপূৰ্ব, অপূৰণীয় আৰু আকৰ্ষণীয়। আমি সদৌ অসম দিনানাম সন্থাৰ পৰা আমি পাঠশালা অধিৱেশনৰ সপ্ততিতম এই অসম সাহিত্য সভা সফল কৰিবলৈ আমি সভাপতি মহোদয়ক আদৰি আনিবলৈ আমি সদৌ অসম দিনানাম সন্থাই এই প্ৰয়াস কৰিছোঁ, যাতে আমাৰ এই আধ্যাত্মিক দিশত আমাৰ ৰাইজে, অসমৰ ৰাইজে তথা পৃথিৱীৰ ৰাইজে যাতে আঁকোৱালি লয়। নমস্কাৰ। এয়া আমি দেখুৱাইছোঁ জোনা নামৰ দৃশ্য।